চব উল্টা পুল্টা হৈ গ'ল প্ৰাণ। কস্তুৰীয়ে মোক কৈছিল যে খং নকৰিবা, তোমাৰ খংটো নেদেখুৱাবা দেউতাৰ আগত। মই নিজকে কণ্ট্ৰল কৰিব নোৱাৰিলোঁ। কলেজত পঢ়ি থাকোঁতে সি এজনী ছোৱালীক ভাল পাইছিল, মেঘালী। দেউতাকৰ কিবা কাম আছিল চাগে, ইমাৰ্জেঞ্চি ওলাই গ'ল, ময়ো নগ'লোঁ সেইকাৰণে। এয়া আকৌ ভাবিলে এনেই মিছা কৈছোঁ বুলি। কিয় মিছা ক'ম তোক? কিবা সৰবজান টাইপ দেই, চব কথা গম পাওঁ ন। মই শুনামতে মেঘালী বৰ ভাল ছোৱালী আছিল, স্বভাৱ চৰিত্ৰ সকলো পিনৰ পৰা ভাল ছোৱালী। কিন্তু তাই বেছিদিন বিক্ৰমক সহ্য কৰিব নোৱাৰিলে। ই গৈছিল ঠিকেই ভালদৰে কথা পাতিম বুলি, কিন্তু খংটো জানই দেখোন তাৰ। হঠাৎ তিনিজন ল'ৰা লগ পালে আৰু বেয়াকৈ পিটি দিলে সিহঁতক। তই কচোন মা, শহুৰেকৰ ঘৰৰ সন্মুখত গৈ কোনোবাই এনেকৈ কাজিয়া কৰেনে? কস্তুৰী, তই ইমান চিয়ৰকৈ কেনেকৈ ক'ব পাৰ কচোন সেইটোক ঠগিছে বুলি? কথাবোৰ ভালকৈ জানিতো ল। জানিবলৈ বাকী থাকিলেই কি? মই জানিছিলোঁ তুমি ফোন কৰিবা বুলি। তুমি মেঘালী নেকি? তুমি কেনেকৈ জানিলা? মই বিক্ৰমৰ বিষয়ে জানিব বিচাৰোঁ। মই ক'ম, সকলোবোৰ ক'ম। চোৱা কস্তুৰী, মই এই কাৰণে কথাখিনি নকওঁ কাৰণ মই বিক্ৰমক বেয়া পাওঁ। মই এই কাৰণে ক'ম কাৰণ তুমিও এগৰাকী নাৰী, আৰু মোৰ লগত যিখিনি অত্যাচাৰ হ'ল সেইখিনি মই বেলেগ এগৰাকী নাৰীৰ লগত হ'বলৈ দিব নোৱাৰোঁ। কি হৈছিল তোমাৰ লগত? এইবোৰ কথা ফোনত এনেকৈ ক'ব নোৱাৰি। লগ কৰিবা মোক। কেতিয়া? আজি এড্ৰেছটো মই পঠাই আছোঁ। শুনা, চাবা যাতে এইবোৰ কথা বিক্ৰমে গম নাপায়। মোৰ এতিয়াও তালৈ খুব বেছি ভয় লাগে। সি কৰিব নোৱাৰা কাম একোৱেই নাই। মোৰ এতিয়াও বুকুখন কঁপি উঠে সেই দিনবোৰৰ কথা ভাবিলে। চা, আজিৰ এই মিটিংখন আমাৰ বাবে বহুত ইম্পৰ্টেণ্ট। গতিকে চাবি, আমি যদি কামটো পাওঁ তেন্তে মোৰ বিশ্বাস মানুহে তোক বেলেগ ৰূপেৰে চাব। ইমান দিনে তোক স্বৰ্গীয় ৰঞ্জিত চৌধুৰীৰ ল'ৰা বুলি জানিছিল, কিন্তু আজিৰ পৰা তোক তোৰ নামেৰে চিনি পাব। আবে 3 বছৰৰ পৰা লাগি আছোঁ এইটো প্ৰজেক্টত। ড্ৰিম প্ৰজেক্ট হয় মোৰ, সেইকাৰণে কালি গোটেই ৰাতি নোখোৱাকৈ উঠি আহিছোঁ। ব'ল ব'ল। ইউ জাষ্ট কনচেনট্ৰেট অন ইউৰ প্ৰেজেণ্টেশ্যন। গতিকে সেইখিনি সময়ত 1 ছেকেণ্ডৰ বাবেও কস্তুৰীৰ কথা মনলৈ নানিবি, ঠিক আছে? আবে মাৰিবি নেকি বে? নাম কি নাই দিছোঁ নহয়, নাম। আবে কি নাম? আমাৰ প্ৰেজেণ্টেশ্যন আছে এতিয়া। নাম বুলি কৈছোঁ নহয় মই, নাম। আবে আবে নাম বুলি কৈছোঁ নহয়, নাম। তোক হেণ্ডেল কৰিব নোৱাৰোঁ বে। কস্তুৰী যদি মোৰ জীৱনত নাথাকে তেতিয়াহ'লে একোৱেই নাথাকে। মই যাম, কস্তুৰীৰ ওচৰলৈ মই যাবই লাগিব।
তই জান যাব নিদিলোঁ তোক সেইবাবে নমাই দিছ 3 বছৰৰ কষ্ট চালা মুহূৰ্ততে শেষ কৰি দিলে থাট একশ্যন হিৰ' গৈ ৰোমান্টিক হিৰ' হৈ গ'ল ইয়াৰ মগজুত চলি কি আছে বে সেইফালে হ'ব চাগে হয় বলচোন কি হ'ল তই ৰৈ গলি যে নাজানো কিয় হঠাৎ মই ইমান দুৰ্বল হৈ পৰিছোঁ কিবা গধুৰ বস্তুৱে যেন মোক হেঁচা মাৰি ধৰিছে মই বৰ কষ্ট পাইছোঁ আৰোহী বিক্ৰমে মোৰ লগত কেনেকৈ এনেকুৱা কৰিব পাৰে চা কষ্টৰী আমাৰ হাতত এতিয়া এনেকুৱা একো প্ৰমাণ নাই যে আমি বিক্ৰমৰ চৰিত্ৰৰ ওপৰত কোনো ধৰণৰ প্ৰশ্ন কৰিব পাৰোঁ আৰু শুন মানুহে যি কয় তই তাকে বিশ্বাস কৰি নলবি খুৰাইওনো কি কৰিলে কচোন যি শুনিলে তাকেহেতো কৈছে কিন্তু কালি বিক্ৰমৰ যিটো ৰূপ দেখিলোঁ সেয়া জানো মিছা আছিল কিয় তই তাক দেখিছিলি কাজিয়া কৰা তই জানিছিলি সি কিয় এনেকৈ বলিয়াৰ নিচিনা কাজিয়া কৰিছিল কিয় সি তোক যি কথা দিছিল তাক ৰাখিব নোৱাৰিলে চা কষ্টৰী যি টি কথা শুনি এজন মানুহৰ ওপৰত বেয়া অপবাদ নিদিবি আৰু কাজিয়া কৰিলে বুলিয়ে ল'ৰাজনটো বেয়া হৈ নাযায় ঐ সেই মানুহজনক সুধোগে বলচোন আহ বটো গোসাঁই সেইটো দেখোন আকৌ আহিছে কিয় অভি শুনচোন কি হ'ল সেই ল'ৰাটো আহিছে জাননে মোৰ বৰ ভয় লাগিছে কোন ল'ৰা সেই যে এই তলত যে কাজিয়া কৰিছিলে কষ্টৰী পাগল প্ৰেমিকটো জাননে তাইক চাগে বিচাৰি আহিছে তই কৈ দিকে যা তাই ঘৰত নাই বুলি যা কৈ দিকে যা বিক্ৰম সি আকৌ আহিছে ইমান সাহস তাৰ বাবা তই এনেকে মিছা দম নেদেখুৱাবি তাৰ বৰ খং জাননে মোৰ বৰ ভয় লাগিছে তুমি এনেই বহুত বেছি ভয় কৰি থাকা ৰ'বা তাক মই দি আহি আছো তুমি ইয়াতে থাকা মই চম্ভালি আছো ইয়াক আজি মই বটো গোসাঁই কাক লাগে সাইড দে আৰে আবে সাইড দে না কাক লাগে হা ক'ত গ'লো ক'ত গ'ল কোন বাৰু ক'ত গ'ল কিয় মই বিচাৰিছোঁ এইকাৰণে লগ কৰোঁ বা কষ্টুৰি নাই ঘৰত হা আউট কিয় কি হ'ল প্ৰব্লেমটো কি তোৰ ক'ত গ'ল ক কষ্টুৰি কষ্টুৰি ক'ত গ'ল বাৰু ক'ত গ'ল তাৰমানে আমাৰ ফটোখন মাইৰক তই দেখুৱাইছ ন মোৰ লগতো আছে তোৰ কালেকশ্যন ৰ কোন এজনী কোন হা কাৰ লগত বাইকত কোন ছোৱালী এজনী কোন উঠ চেপিলে গাখীৰ ওলাই আৰু বেলেগ বেলেগ দোকানৰ আগত যে চিগাৰেট আনি আছ কি এইবিলাক হা কোন ছোৱালীজনী কোন হা সঁচা গাৰ্লফ্ৰেণ্ড তোৰ হা এই বয়সত ৰ মই বাপেৰক কৈ আছো ৰ নালাগে তোৰ বাপেৰক নহয় ছোৱালীৰ বাপেৰক নকৰিব না প্লিজ নকৰিব না কৰিব নালাগে ক'ত গ'ল কষ্টুৰি ক'ত গ'ল ক বা নাই ক'ত গৈছে ওলাই গৈছে কাণত ধৰ দে হ'ব দে কাণত ধৰ ধৰ উঠাব আগৰ ইয়াত কষ্টুৰি কাণত ধৰ বহ কাণত ধৰ উঠ আজিৰ পৰা কি বুলি মাতিবি কি বুলি মাতিম মোক কি বুলি মাতিবি আজিৰ পৰা কি বুলি হা কি বায়েৰক বিয়া কৰালে মই কি হ'ম তোৰ হা ভিনদেউ আৰু লগৰবিলাকক কি বুলি কবি মই চবকে কৈ দিম কি বুলি হা ভিনদেউ বুলি মাতিব দিবি কাণত ধৰ উঠা বহা কৰ মুখমেল খাব লাগিব খা মুখমেল মেল চিগাৰেট নহয় ললিপপ খাবি খা কাণত ধৰ
বিক্ৰম মোতকৈ 3 বছৰ ছিনিয়ৰ আছিল কলেজলৈ যোৱাৰ প্ৰথম দিনাই তাক মই লগ পাইছিলোঁ সেইদিনা কেইটামান ল'ৰাই মিলি মোক ৰেগিং কৰিছিল আই লাভ ইউ মাইনা তুমি যদি ঘুলি নোথোৱা মই গম পাম যে তুমি মোক ভাল পোৱা তুমি যদি ঘূৰি চোৱা তাইতে মই গম পাম তুমি মোক ভাল পোৱা তাইতে চাইছে এইবিলাক ইমান ল'ৰাৰ নাম কিয় হা এটাৰ পিছত এটা ল'ৰাৰ নাম কিয় Classmate বয়ফ্ৰেণ্ড এটা থকাৰ পিছত কিয় মেছেজ দিয়ে সিহঁতে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে কি হৈছিল কথাবোৰ ভালদৰে খুলি কোৱাচোন চৰি দেই পুৰণা কথাবোৰ মনত পৰিলে মনটো নিজেই সেমেকি যায় কিন্তু তোমাকতো মই ক'বই লাগিব বিক্ৰম মোতকৈ 3 বছৰ ছিনিয়ৰ আছিল কলেজলৈ যোৱাৰ প্ৰথম দিনাই তাক মই লগ পাইছিলোঁ সেইদিনা কেইটামান ল'ৰাই মিলি মোক ৰেগিং কৰিছিল আৰু সেইটো সময়তে বিক্ৰম তাত উপস্থিত হৈছিল মাইনা মাইনা হাই তাই নমস্তালেই মোৰ নাম প্ৰবাল ইয়াৰ নাম প্ৰবাল তুমি নতুনকৈ কলেজত আহিছা ন তুমি নতুনকৈ কলেজলৈ আহিছা ন এটা কাম কলো তুমি আমি এনেই অকণমান চিনাকি হওঁ আমি অলপ চিনাকি খেলো দেই তুমি সেইপিনে যোৱা তুমি সেইপিনে যোৱা আগত পিনে যোৱা আগলে তুমি সেইপিনে যোৱা আগৰ পিনে যোৱা আগৰ পিনে চোৱা আগৰ পিনে যোৱা এতিয়া আমি আই লাভ ইউ মাইনা আই লাভ ইউ না তুমি ঘূলি যাব নালাগে তুমি আগৰ পিনে যোৱা তুমি ঘূৰি চাব নালাগে আগৰ পিনে চোৱা আই লাভ ইউ মাইনা তুমি যদি ঘূলি নোথোৱা মই গম পাম যে তুমি মোক ভাল পোৱা তুমি যদি ঘূৰি চোৱা তাইতে মই গম পাম তুমি মোক ভাল পোৱা তাইতে চাইছে কি হ'ল হা কি কৈ আছিলি ঘূৰি চাইছে তাইতে কৈছিলি নে নাই ৰেগিঙৰ নামত অভদ্ৰামী নচলিব নাই কৰা। কৈছিলি নে নাই টেকিং নকলবি আকৌ তাকে কৈ আছিলো ইয়াক। নেক্সট টাইম যদি কোনোবা এনেকৈ ডিষ্টাৰ্ব কৰে মোৰ কথা ক'বা ঠিক আছে I love you, মাইনা ঐ! এনেকৈয়ে মই বিক্ৰমক লগ পাইছিলোঁ আৰু 6 মাহৰ ভিতৰতে আমাৰ সম্পৰ্কই এক নতুন ৰূপ লৈছিল বহুত সুখী আছিলোঁ আমি এনেকুৱা লাগিছিল যেন পৃথিৱীৰ সকলোতকৈ সুখী মানুহজনী ময়েই কিমানবাৰ কৈছোঁ কাম নাথাকিলে ঘৰৰ বাহিৰত ওলাই নাযাবা ছোৱালী মানুহ বাৰে বাৰে বাহিৰলৈ যাবলৈ কি দৰকাৰ মোৰ মানে নোটছ আনিব আছিল আৰু ভোকো লাগিছিল চানিবলৈ আছিল চুপ এইবিলাক ইমান ল'ৰাৰ নাম কিয় হা এটাৰ পিছত এটা ল'ৰাৰ নাম কিয় Classmate বয়ফ্ৰেণ্ড এটা থকাৰ পিছত কিয় মেছেজ দিয়ে সিহঁতে ননচেন্সবিলাক দি আছো আজি দৰকাৰী কথা সুধে অকল বেলেগ একো নাই দৰকাৰী কথা থাকে ডিলিট কৰ চব ডিলিট কৰ নাম্বাৰ ডিলিট কৰ ডিলিট যেনে তেনে নিজক তাৰ কবলৰ পৰা বচাই আনিলোঁ
নহ'লেতো সি মোক মাৰি পেলালেহেঁতেন। তেওঁক ডক্টৰৰ তাত নিব ওলালে, তেওঁ নাযায়। পিছত ঘৰত থৈ আহিম বুলি ক'লে, কিন্তু তেওঁৰ বোলে ঘৰো নাই, কোনো পৰিয়ালো নাই। তাৰপিছত ক'ত লৈ দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে ক ঐ মই তোক এটা এড্ৰেছ শ্বেয়াৰ কৰিছোঁ, তই সোনকালে যাচোন তালৈকে এতিয়া। কিয়? তাত এটা ক্লু পাইছোঁ, জল্দি যাচোন তালৈ। অ'কে, প্ৰণক পঠিয়াই আছোঁ দে। হ'ব দে। তাৰ পাছত কি হ'ল? তাৰ পাছত মই বিক্ৰমৰ আচল ৰূপটোৰ লগত পৰিচয় হ'লোঁ। কিমানবাৰ কৈছোঁ, কাম নাথাকিলে ঘৰৰ বাহিৰত ওলাই নাযাবা, ছোৱালী মানুহ। বাৰে বাৰে বাহিৰলৈ যাবলৈ কি দৰকাৰ? মোৰ মানে নোটছ আনিব আছিল আৰু ভোকো লাগিছিল। আনিবলৈ আছিল। চুপ! যি খোৱা বস্তু লাগে মই ঘৰত আনি দি থৈ যাম। নেক্সট টাইম যদি ল'ৰাবোৰে তোক ইমান মেছেজ কিয় দিয়ে? হা? নহয় মানে ভাল ফ্ৰেণ্ড আৰু একে ভাল ক্লাছতে ফ্ৰেণ্ড, পঢ়াৰ কাৰণে। ফুট দিয়া। ননচেন্সবিলাকে এইবিলাক লগ চক কি আছে? খোলা খোলা। ননচেন্সবিলাকে মেছেজ দিব, গুণ্ডা ছিঙি পেলাম সিহঁতৰ। একে ক্লাছৰে সেইকাৰণে। এইবিলাক কি? এইবিলাক ইমান ল'ৰাৰ নাম কিয়? হা? এটাৰ পিছত এটা ল'ৰাৰ নাম কিয়? Classmate বয়ফ্ৰেণ্ড এটা থকাৰ পিছত কিয় মেছেজ দিয়ে সিহঁতে? ননচেন্সবিলাক দি আছো আজি। দৰকাৰী কথা সুধে অকল, বেলেগ একো নাই। দৰকাৰী কথা থাকে। ডিলিট কৰ, চব ডিলিট কৰ, নাম্বাৰ ডিলিট কৰ, ডিলিট। কৰিছোঁ। ব্লক কৰ, ইমিডিয়েট ব্লক কৰ। কৰিছোঁ। ব্লক কৰ বুলি কৈছো নহয়। নেক্সট টাইম যদি সিহঁতে মেছেজ দিয়ে চাবি। ক্লিয়াৰ? বিক্ৰমৰ দুটা ৰূপ আছে। এটা ৰূপে বহুত মৰম দিয়ে আৰু আনটো ৰূপ বহুতকৈও হিংস্ৰ। কিমানবাৰ হাত উঠাইছে মোৰ ওপৰত তাৰ কোনো হিচাপেই নাই। আৰু অৱশেষত মই পুলিচৰ সহায় ল'ব লগা হ'ল। যেনে তেনে নিজক তাৰ কবলৰ পৰা বচাই আনিলোঁ, নহ'লেতো সি মোক মাৰি পেলালেহেঁতেন। আবে গাড়ীৰ পৰাটো নমালিয়ে, তাৰপিছত আকৌ ড্ৰাইভাৰজনৰ তাত পঠালি। আবে মোৰ বেলেগ কাম এটা আহি গ'ল, সেইকাৰণে যাবলগীয়া হ'ল। এতিয়া ক তাক লগ পালি নে নাই? মানুহজনক লগ পালি নে নাই? পালোঁ। কি ক'লে? এই ড্ৰাইভাৰজনে বোলে লাষ্ট টাইম নিধিক মানে কষ্টৰীৰ মাকক লগ পাইছিল। ক'ত? তেওঁৰ অটোতে বোলে অহা যোৱা কৰিছিল প্ৰায়। আৰু এদিন তেওঁক তেনেকৈ ফোন কৰিলে। অ'কে। আবে তই ক, কোন নৰ্মেল তিৰোতা এগৰাকীয়ে জাষ্ট সন্তান জন্ম দিয়ে এই বাহিৰলৈ যাব বিচাৰে বে? কিবা প্ৰব্লেম হৈছিল চাগে ঘৰত? নহয় বে, ষ্টেচন যাব ওলাইছিল। তাৰপিছত কি লৈ গ'ল মানুহজনীক? অঁ লৈ গ'ল। গৈ থাকোঁতে হঠাৎ তেওঁৰ পেইন আৰম্ভ হ'ল। আবে পেইনটো হ'বই ন, চিজাৰিং হোৱা তিৰোতা এগৰাকী। এই অটোত জাৰ্ণি কৰিলেতো পেইন হ'বই। তাৰপিছত লৈ গ'ল ক'ত মানুহজনীক? নহয়, তেওঁক ডক্টৰৰ তাত নিব ওলালে, তেওঁ নাযায়। পিছত ঘৰত থৈ আহিম বুলি ক'লে, কিন্তু তেওঁৰ বোলে ঘৰো নাই, কোনো পৰিয়ালো নাই। তাৰপিছত ক'ত লৈ গ'ল? দুটি মনৰ জোনাক, দুটি মনৰ জোনাক, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে, সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱ